নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ সকলোকে। আছোঁ তিনিচুকীয়া জিলাৰ তালাপত আৰু তালাপ যিখন বজাৰ, সেই বজাৰতে মৰমৰ ভাইটি কুলজ্যোতি সোণোৱাল অৰ্থাৎ ৰূপুৱে খুব ধুনীয়াকৈ এখন ব্যৱসায় প্ৰতিষ্ঠান চলাই আছে। আজিৰ ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হৈছে সাংঘাতিকভাৱে কিছুমান কাম হয় আৰু যিখিনি কামৰ কাৰণে আমি সাধাৰণতে তিনিচুকীয়া গৈছিলোঁ আগতে, বৰ্তমান তিনিচুকীয়া যাব নালাগে, তালাপ বজাৰতে সেইখিনি কাম উপলব্ধ হৈ দেখিছে। ধুনীয়াকৈ লিফলেটৰ পৰা আৰম্ভ কৰি ফ্লেক্স প্ৰিণ্টিঙৰ পৰা আৰম্ভ কৰি জেৰক্স আৰু এনেকুৱা ধৰণৰ আপোনাৰ ফাইলৰ ভিতৰত দেখিছে যিবিলাক আপুনি বিল চিলৰ পৰা আৰম্ভ কৰি সকলোবিলাক কাম হয়। তথাপিও মই ৰূপুৰ পৰা অকণমান জানিব বিচাৰিম ইয়াত কি কি কাম হয়। ৰূপু, কি খবৰ, ভালে আছা? ভাল ভাল। আচলতে এইখন ইয়াত কি কি কাম হয়? সাংঘাতিক কিছুমান কাম ভিতৰত দেখি আছো মানে। আগতে যোনবোৰ কাম আমি বেলেগ কৰিছিলোঁ, হয় হয়, বৰ্তমান আমাৰ এইবোৰ কাম ইয়াতে হয়। হয় হয় হয়, ফ্লেক্স প্ৰিণ্টিং, অফছেট প্ৰিণ্টিং, ডিজিটেল, হয় হয়, ডিজিটেলত তোমাৰ যোনবোৰ চাৰ্টিফিকেট, হয় হয়, যোনটো অনুষ্ঠানৰ সকলো বস্তু ইয়াতে উপলব্ধ হয় হয়, সহজতে পোৱা যায়। সহজতে পোৱা। আৰু দেখিছে কাপ বনোৱা কিবা কিবি মেচিনো দেখিছো, প্ৰিণ্টিং, টি চাৰ্ট প্ৰিণ্টিং, টি চাৰ্ট, কাপ সকলোবোৰ ব্যৱস্থা আছে। হয় হয় হয়, বিভিন্ন ধৰণৰ কাপৰ ডিজাইন আছে। গ্লাছত প্ৰিণ্টিং হয়, গ্লাছত প্ৰিণ্টিং হয়, শ্ব'পিছৰ কাৰণে টাইলছ প্ৰিণ্টিং হয়, টাইলছো প্ৰিণ্টিং হয়। আচ্ছা, অকণমান আমি চাবলৈ চেষ্টা কৰোঁ, অকণমান তুমি ভিতৰলৈ আহা। প্ৰথমতে ইয়াতে দেখিছে এইটো প্ৰকাণ্ড মেচিন। ইয়াত এটা হয়, এইটো মানে কিমান ফুটলৈকে ওলাই এইটো? ইয়াত তোমাৰ 10 ফুটৰ পৰা আদি কৰি 10 ফুটলৈকে মিনিমাম 10 ফুট, আৰু 10 ফুটৰ পৰা ইফালে যিমান লাগে, হয় হয় হয়, যিমান লাগে তিমানলৈকে প্ৰিণ্টিং হৈ যাব। হয় হয়, মানে 10 ফুটৰ পৰা আৰম্ভ কৰি 10 মানে শেষলৈকে 10 ফুট, মেক্সিমাম 10 ফুট, 10 ইনটু যিমান হয় হ'ব, 10 ইনটু যিমান হয়। আৰু এই প্ৰকাণ্ড মেচিনটো আচলতে ৰুলবিলাক এফালে সোমোৱাই ন, ৰুল ফিলে এফালে সুমিয়াই আৰু প্ৰিণ্টটো এফালে ওলাই। আৰু অকণমান যদি কম্পিউটাৰ এফালে মাষ্টাৰ বনাই লোৱা হয়, হয় হয়। আৰু যদি অকণমান জেগাটো ঠেক হৈছে যদিও, আৰু যদি এইটো কি মেচিন? টি চাৰ্ট প্ৰিণ্টিং, মানে কোনোবাই যদি ধৰক বাল্ক চিষ্টেমত ধৰক টি চাৰ্ট মানে ওপৰত কিবা কিবি ছবি টবি লগাই বা জাৰ্চি চাৰ্চি এনেকুৱা প্ৰিণ্টিং হৈ যাব। তাৰপিছত আৰু এটা দেখিছো, এইটো কাপ প্ৰিণ্টিং হয় ন? কাপ প্ৰিণ্টিং, এইবিলাক কাপ প্ৰিণ্টিং হৈ যাব ন? মানে কোনোবাই যদি কাষ্টমাইজ কাপ প্ৰিণ্টিং কৰিব বিচাৰে সকলো হৈ যাব। আচ্ছা, আৰু এইবিলাক বাইণ্ডিঙৰ কামো হয় নেকি? গ্লাছ প্ৰিণ্টিঙো হয়, টাইলছৰ প্ৰিণ্টিঙো হয়। অকণমান যদি দেখুৱাই দিয়ে, এনেকুৱা টাইলছৰ প্ৰিণ্টিং। খুব ধুনীয়া টাইলছৰ ওপৰত প্ৰিণ্টিং হৈছে দেখিছে। আপোনালোকে এনেকে নেম প্লেট চেম প্লেট কিবা কিবি বনাব পাৰিব, ঘৰৰ মুখত যে লগাই আপোনালোকৰ ঘৰটোৰ নাম দেখি বা ডিটেইলছ লিখি বা ব্যৱসায় প্ৰতিষ্ঠান খুব ধুনীয়াকৈ আপোনালোকে দিব পাৰিব। আৰু লগতে কওঁ, DTP কুৱেশ্যন পেপাৰৰ পৰা আৰম্ভ কৰি সকলো কাম হৈ যায়। মানে DTP টাইপিং চাইপিং লগত জড়িত A to Z, অসমীয়া ইংৰাজীৰ পৰা আৰম্ভ কৰি সকলো কাম হৈ যাব। লগতে বিল চিল বনোৱাৰ পৰা, লিফলেট বনোৱাৰ পৰা আদি কৰি, আৰু দেখিছে হিউজ চাইজৰ এখন যিখন আমি বেনাৰ বুলি কওঁ আচলতে, ফ্লেক্স, সেইখন প্ৰিণ্টিং হৈ আছে খুব ধুনীয়াকে। আৰু সৰু চাইজৰ মানে মেক্সিমাম 10 ফুট আৰু মিনিমাম আচলতে আপোনাক কিমান সৰু লাগে তালৈকে প্ৰিণ্টিং হৈ যাব, লগে লগে হৈ যাব, ৰখিব নালাগে একদম। আৰু মই যদি কওঁ ব্যৱসায় প্ৰতিষ্ঠানখন ক'ত আছে, তালাপত আছে। তালাপ বালিবজাৰৰ পেট্ৰল পাম্প নপোৱাৰ আগতে আচলতে সোঁহাতে যদি ভিতৰলৈ অকণমান সোমাই দিয়ে এখন আছে। আৰু এনেধৰণৰ কামৰ বাবে আমি আচলতে আগতে তিনিচুকীয়ালৈ যাবলগীয়া হৈছিল, কিন্তু ডুমডুমা, শদিয়া, কাকপথাৰ এই অঞ্চলৰ আমাৰ তালাপ অঞ্চলৰ ৰাইজৰ বাবে বিশেষভাৱে সহায় হৈছে। আৰু খুব ধুনীয়াকে এটা প্ৰকাণ্ড মেচিন আনিছে, দেখিছে প্ৰিণ্টিং হৈ আছে বৰ্তমান এই মেচিনটোত। গোটেই ডাঙৰখন ওলাই আহি আছে এখন, আৰু এখন ওলাই আহি আপোনাৰ কাটিং হ'ব, তাৰপিছত এখন পঠিয়াই দিব যোনে বিচাৰে। আৰু আহিলে লগে লগে হৈ যায়, আৰু খুব কম খৰচত, বেলেগতকে তেখেতে কম খৰচত দিবলৈ চেষ্টা কৰি আছে খুব ধুনীয়াকে। আৰু আপোনালোকক যদি এনেকুৱা ধৰণৰ কিবা ফ্লেক্স যদি বনাবলগীয়া থাকে, বা টি চাৰ্ট প্ৰিণ্টিং, কাপ প্ৰিণ্টিং, এনেকুৱা ধৰণৰ যদি বিবাহৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি এনেকুৱা ধৰণৰ যদি লিফলেট বা বিল চিলৰ কাম A to Z, মানে আপোনাৰ প্ৰিণ্টিং প্ৰেছৰ যিখিনি কাম হয় সকলো কাম হ'ব, ষ্টাম্প চিষ্টাম্প আৰম্ভ কৰি আপোনালোক যি যি লাগে সকলো কাম হ'ব। আৰু আপোনালোকে ইয়াৰ এড্ৰেছটো ডিটেইলছত পাই যাব, তলত মোবাইল নম্বৰলৈকে পাই যাব, সকলো ইনকুৱাৰী কৰিব পাৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে আছিলে, এইখিনিকে আপোনালোকক অকণমান দেখুৱালো। যদি এনেকুৱা ধৰণৰ কিবা কাম থাকে আপোনালোকে যোগাযোগ কৰিব। আৰু দেখিছে খুব ধুনীয়াকৈ এখন প্ৰকাণ্ড প্ৰিণ্ট হৈ ওলাই আহিব। আৰু এখন অকণমান দেখুৱাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ, জয় অসম। আৰু ৰূপু সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ।